ভাজিছোঁ জানে? আজি সোমবাৰ তিতা পাত ফ্ৰাই কৰি আছোঁ। ইয়াতে নিমখ দিয়া হৈছে, তেল অলপ দিয়া হৈছে, পাত কটা ধুই কিনে অলপ পানীটো শুকাই ৰাখিছিলোঁ। ৰাতিপুৱা ছিঙি আনিছিলোঁ নিমপাত, এইদৰে অলপ ভাজিম, মৰমৰীয়া কৰিম। যাৰ যাৰ চুগাৰ আছে খাব, তিতা, নিম তিতা ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি এটা আইনাৰ বৈয়ামত ভৰাই থৈ দিম। আৰু মোৰো চুগাৰ আছে, ব্লাড চুগাৰ, সেইকাৰণে বান্ধৱী এজনীয়ে মোক বুদ্ধি দিলে, মানে নিমপাত এইদৰে ভাজি কিনে মানে বৈয়ামত থ'ব দিছে, মানে 5টা কৰি সদায় খাব দিছে। মই অলপ ছিঙি আনিছোঁ, 4ডালমান আগলি ছিঙি আনিছোঁ। এনেকৈ অলপ মচমচীয়া কৰি থৈ দিম। ইয়াতে ক'লা নিমখ দিয়া হৈছে। ফ্ৰাই কৰি আছোঁ। হৈ গ'ল নিমপাত ভাজা। এতিয়া সদায় 4-5টাকৈ ভাতৰ লগত খাম, আৰু খালী পেটত খাব পাৰিলেতো আৰু ভাল। চুগাৰ যাৰ বেছি আছে এনেকৈ 5টা কৰি ডেইলি খাব পাৰিলে বোলে চুগাৰ বোলে একদম নৰ্মেলত থাকে। আৰু মোৰো চুগাৰ আছে অলপ, বেছি নাই, অলপ আছে। চুগাৰটো চবৰে থাকে কম বেছি ন, গতিকে এনেকৈ 2-এটা ফ্ৰাই কৰি থৈ দিছোঁ। গোটেইখিনি কি মচমচীয়া হৈছে চাওকচোন, কি মচমচীয়া হৈছে। এতিয়া ঠাণ্ডা হ'লে আইনাৰ বৈয়ামত ভৰাই ৰাখি মানে 4-5টা কৰি সদায় ভাতৰ লগত খাম। আৰু খালী পেটতো চেষ্টা কৰিম খাবৰ কাৰণে, বহুত তিতা ন, এনেকৈ সদায় খাম। আৰু শেষ হ'লে আকৌ এনেকৈ আনি বৈয়ামত ভাজি ভৰাই ৰাখিম। আপোনালোকেও যদি চুগাৰ আছে বেছি কৰি এনেকৈ নিমপাত ভালকৈ ধুই পখালি মানে অলপ তেল আৰু ক'লা নিমখ দি কিনে ভাজি থ'বচোন। চুগাৰ একদম নৰ্মেলত আহিব দেই, চুগাৰ নৰ্মেলত আহিব। আপোনালোকেও খাব বাইদেউসকল। মোৰতো তিতা ফেভৰেট, মই বহুত ভাল পাওঁ তিতা, মোৰ বিৰাট ফেভৰেট, মই বহুত ভাল পাওঁ। তিতা হ'লেই হ'ল। আজি ভাজিছোঁ নহয়, আজি ভাতৰ লগত অলপ খাম আৰু আইনাৰ বৈয়ামত ভৰাই থৈ দিম। ভাতৰ লগত অলপ চাটনি যেনেকৈ খায় তেনেকৈ খাম, বুজিছে? আপোনালোকেও খাব, কেনেকুৱা লাগে খাবচোন এনেকৈ, যাৰ যাৰ চুগাৰ আছে। আৰু বন্ধুসকলকো কৈছোঁ, আপোনালোকৰ চুগাৰ আছে নেকি? যদি আছে নিমপাত খাব, মেডিচিন হয়, একদম খাব, নৰ্মেলত আহি যাব দেই। যদি ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এটা কমেণ্ট কৰি জনাব কোনে কোনে তিতা ভাল পায় দেই। বাই বাই।